আপোনাৰ যিখন চৰকাৰী ঘৰৰ জিঅ' টেগৰ লিষ্ট এই লিষ্টখন আপোনাৰ সঁচা নে মিছা আজি মই এই ভিডিঅ'টোত দেখুৱাম আপুনি চৰকাৰী ঘৰৰ জিঅ' টেগৰ লিষ্টখন আপুনি কেনেকৈ চাব আপোনাৰ চৰকাৰী ঘৰৰ জিঅ' টেগৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই বা আপোনাৰ নামটো আপুনি কেনেকৈ উলিয়াব জীৱিকা সখীসকলে আপোনাৰ চৰকাৰী ঘৰৰ যিখন জিঅ' টেগ কৰিছিলে বা আপোনাৰ ঘৰত গৈ ফটো মাৰি যে পঠিয়াইছিলে সো সেইখন এখন লিষ্ট ওলাইছে সো যদি সেইখন লিষ্টত বা সেই জিঅ' টেগৰ লিষ্টত যদি আপোনাৰ নামটো আহে তেনেহলে আপুনি লাভ কৰিব এখন চৰকাৰী ঘৰ সেইখন জিঅ' টেগৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই মই আপোনাক এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাম তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সো সম্পূৰ্ণ প্ৰসেস আপুনি দেখুৱাৰ আগতে বা মই আপোনাক দেখুৱাৰ আগতে আপোনাৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট থাকিব যদি আপুনি এই ভিডিঅ'টো ফেসবুকত চাই আছে আপোনালোকে মোৰ ফেসবুক পেজটো ফলো কৰিব আৰু যদি এই ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব জিঅ' টেগৰ লিষ্টখন আপুনি চাবলৈ আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ এখন গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপুনি ইয়াত লিখিব আপুনি এনেকুৱাকৈ লিখিব pmayg.nic.in আপুনি এইখিনি লিখি সার্চ কৰিব সার্চ কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপুনি এই অপচনটো কাটি দিয়াৰ বাবে এইফালে চাব পুৰঞ্চি ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপুনি এইফালে চাব আৱাজ সফট মই আপোনাক জুম কৰি দেখুৱাইছো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি তলফালে যাব তলফালে অহাৰ পিছত আপুনি ইয়াত চাব ৰিপোৰ্ট ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব এনেকুৱাকৈ বহুত অপচন আহে এনেকুৱাকৈ দেখুৱাৰ পিছত আপুনি লাহেকৈ তলফালে যাব আপুনি যেতিয়াই তলফালে আহিব আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব সো বন্ধুসকল আপুনি এইফালে চাব এইখিনি অপচন নতুনকৈ আহিছে এইখিনি নতুনকৈ এড কৰিছে আপোনাৰ যিখন চৰকাৰী ঘৰৰ জিঅ' টেগৰ লিষ্ট সেইখন চাবলৈ আপুনি আৱাজ প্লাস ৰিপোৰ্টৰ তলফালে চাব এক নম্বৰ ক্যাটাগৰী ওয়াইজ আৱাজ প্লাস ডাটা সামাৰি আপুনি ইয়াত ক্লিক কৰিব আপুনি যেতিয়া ইয়াত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি এইফালে চাব অল ষ্টেট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আসাম সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব আকৌ সিলেক্ট ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব সিলেক্ট আকৌ ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ ব্লগৰ নামটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি এইফালে চাব 77 - 10 77 ৰ পৰা 10 মাইনাস কৰিলে কিমান হয় আপুনি হেইটো ইয়াত লিখিব মই আপোনাক জুম কৰি দেখুৱাইছো ইয়াত লিখিব এইফালে চাব আপুনি সাবমিট ইয়াত ক্লিক কৰিব তো বন্ধুসকল আপুনি যেতিয়াই ক্লিক কৰিব আপোনাৰ সন্মুখত তলফালে এনেকুৱাকৈ এখন লিষ্ট আহিব আপুনি এইফালে চাব ডাউনলোড এক্সেল আপুনি ইয়াত ক্লিক কৰি এইখন লিষ্ট আপুনি ডাউনলোড কৰিব পাৰিব এতিয়া মূল কথা হল আপুনি যিখন লিষ্ট চাই আছে বা যিখন লিষ্ট আপুনি এইমাত্ৰ উলিয়ালে এইখন লিষ্ট সঁচা নে মিছা এইটো হল ডাঙৰ প্ৰশ্ন বিগত কেইদিনৰ পৰা ইউটিউবত বা ফেসবুকত এই ভিডিঅটো বহুত ভাইরাল হৈ আছে সো আপোনালোকে এটা কথা মন কৰিব চৰকাৰী ঘৰৰ যিখন জিঅ' টেগৰ কাম এই কামটো এতিয়ালৈকে চলি আছে এতিয়ালৈকে বহুতেও সেলফ জিঅ' টেগিং কৰি আছে এতিয়া চিন্তা কৰিব যেহেতু জিঅ' টেগৰ যিবোৰ কাম চৰকাৰী ঘৰৰ যিখন জিঅ' টেগৰ কাম সেই কামটো এতিয়াও শেষ হোৱা নাই তেনেহলে কেনেকৈ আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টখন প্ৰকাশ পাব বা জিঅ' টেগৰ যিখন লিষ্ট সেই লিষ্টখন প্ৰকাশ পাব বৰ্তমান যিখন লিষ্ট উলিয়াইছে এইখন লিষ্ট সম্পূৰ্ণ ভুৱা তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ